নমস্কাৰ, এই মুহূৰ্তত দিব লৈছোঁ আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 ফেব্ৰুৱাৰী। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিব ভূপেন বৰাই। ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছ নেতাই যোগ দিব বিজেপিত। অৱশেষত সিদ্ধান্ত ল'লে ভূপেন বৰাই। কাইলৈ পুনৰ ভূপেন বৰাৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী। যোগদানৰ সময় নিৰ্ধাৰণ কৰিব দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰীৰ সৈতে বহা বৈঠকৰ পাছত ঘোষণা। ভূপেন বৰাৰ ড্ৰয়িং ৰুমত মুখ্যমন্ত্ৰীৰ সৈতে গভীৰ আলোচনা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যৰ সকলো মহিলাৰ বাবে আহি গ'ল এটা অত্যন্ত ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। কিন্তু ধন লাভৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম। প্ৰথমে শীঘ্ৰেই আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আধাৰ কাৰ্ড লিংক হৈছেনে নাই সেয়া নিশ্চিত কৰিব লাগিব। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন চৰকাৰে দিব। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। ইয়াৰ পাছত আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিয়ে শাসনৰ গাদী হেৰুৱালে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰাৰ প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ বেয়া দিন আহিলে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও লগত নাথাকে। মুখ্যমন্ত্ৰী সাহস নাই বিজেপিতে থাকিম বুলি ক'বলৈ। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহয় বুলি মন্তব্য। কংগ্ৰেছৰ দুৱাৰত আৰু ঠোকৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি ক'লা হৈ গৈছে। অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন হয়। আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। প্ৰকৃত হিন্দু নেতা হোৱাৰ এটাও গুণ নাই হিমন্ত বিশ্ব শৰ্মাৰ গাত। এইবাৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। 8 ফেব্ৰুৱাৰীত পাকিস্তান তথ্য ছুপাৰ ফ্লপ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ, এই বুলি মন্তব্য কৰিলে গৌৰৱ গগৈ। স্বাধীনভাৱে কথা কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠাই দিয়ে হিমন্ত বিশ্ব শৰ্মাই। গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ চলোৱা হ'ব প্ৰচাৰ। 26ত আক্ৰাছুৱে বিজেপিক ভোট নিদিয়া বুলি মন্তব্য। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে আক্ৰাছু। তামাৰহাটৰ পৰা বালাজানলৈ আক্ৰাছুৰ মটৰচাইকেলৰ ৰেলী। বিজেপি চৰকাৰৰ প্ৰতাৰক মিছলীয়া আখ্যা। নিৰ্বাচনত ইয়াৰ প্ৰতি-উত্তৰ দিয়াৰ হুংকাৰ। ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ হুংকাৰ। কোচ ৰাজবংশীক জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্যৰ দাবী। ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ চলোৱা হ'ব এইবাৰ প্ৰচাৰ।